1 অক্টোবৰৰ পৰা অংগনবাদী কৰ্মীৰো দৰমহা বাঢ়িব, সহায়িকাৰো দৰমহা বাঢ়িব, ৰান্ধনীৰো দৰমহা বাঢ়িব, আশা কৰ্মীৰো দৰমহা বাঢ়িব, গাঁও বুঢ়াৰো দৰমহা বাঢ়িব। আমি সকলোকে আমি সন্তুষ্ট কৰোঁ। টিউটৰসকলৰ দৰমহা বাঢ়িব, চাকৰি বিদ্যালয় যিবিলাকৰ প্ৰাদেশিকৰণৰ সমস্যা আছিল, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা কিমান বৃদ্ধি হ'ব, ৰান্ধনীসকলৰ দৰমহা কিমান বৃদ্ধি হ'ব, আশা কৰ্মীসকলৰ কিমান বৃদ্ধি হ'ব, আৰু টিউটৰ বা যিসকল প্ৰাদেশিকৃত স্কুল নহয় তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ কথা কৈছে, তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ কথা কৈছে। এই ক্ষেত্ৰত সম্পূৰ্ণ ভালদৰে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকক মই প্ৰথমতে দেখুৱাৰ দৰে মুখ্যমন্ত্ৰী মহোদয়ে এখন পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত উল্লেখ কৰে যে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব, ৰান্ধনী কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব, আশা কৰ্মীসকলৰো দৰমহা বৃদ্ধি কৰা হ'ব। অৰ্থাৎ অসমত কোনো ধৰণৰ কৰ্মচাৰীসকলৰ সমস্যা নাথাকিব বুলি তেখেতে উল্লেখ কৰে আৰু কয় যে 1 অক্টোবৰৰ পৰাই সকলোৱে দৰমহা বৃদ্ধি লাভ কৰিব। ইয়াৰ আগতে বহুতে আমাৰ চেনেলত কমেণ্ট দি আছিলে যে আশা কৰ্মীসকলক লৈ মুখ্যমন্ত্ৰীয়ে কোৱা নাই, ৰান্ধনীসকলক লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নাই। কিন্তু আপোনালোকে এয়া দেখিবলৈ পালে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি ক'লে, ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি ক'লে আৰু লগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি হ'ব, 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব আৰু মাজত মাত্ৰ 3টা মাহ, তাৰপিছত আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিব। লগতে যিসকল টিউটৰ আছে তেওঁলোকৰো সমস্যা সমাধান কৰিব বুলি ক'লে, প্ৰাদেশিকৃত স্কুলসমূহৰ কথা ক'লে। এইদৰে মুখ্যমন্ত্ৰীয়ে কেইবাটাও ঘোষণা কৰে। আপোনালোকৰ দৰমহা কিমান বৃদ্ধি হ'ব সেয়া যদিও এতিয়ালৈকে সঠিকভাৱে কোৱা নাই, কিন্তু আনুমানিক আপোনালোকৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব পাৰে। মাজত আৰু মাত্ৰ 3টা মাহ, এই 3টা মাহ অপেক্ষা কৰক। তাৰপিছত আপোনালোকে বৰ্ধিত দৰমহা যিহেতু নিজেই লাভ কৰিব, তেতিয়া গম পাই যাব কাৰ দৰমহা কিমান বৃদ্ধি হ'ব। এই সম্পৰ্কে আৰু নতুন আপডেট জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগে লগে আমি ভিডিঅ' আপলোড কৰি দিম।